এজেণ্ডা লৈ পেলাই বড়ো সাহিত্য সভাই বড়ো জাতিৰ কাৰণে সাহিত্যটো উন্নতি কৰিবৰ কাৰণে যিটো ধৰণৰ আলোচনা হৈছে খুব পজিটিভ মই শুনিছোঁ আৰু ভাল হ'ব। স্যাৰ যোৱাকালি যোনটো কোকৰাঝাৰৰ যোনটো ঘটনা গৈছে সেইটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? কোকৰাঝাৰৰ ঘটনাটো হয় জানো, ময়ো শুনিছোঁ আৰু যেনেকুৱা ৰিয়েকশ্যন বা যেনেকুৱা যি ধৰণৰ আলোচনা হৈ আছে বা প্ৰচাৰ হৈ আছে মই সেইটোও দেখিছোঁ। মই জানো চব জাতিৰ মাজত চবে সমান নাথাকে। বড়ো সমাজতো কোনোবা এজন দুজন বেয়া মানুহ থাকে, কোনোবা মুছলিম সমাজতো থাকে, কোনোবা বেংগলী সমাজতো থাকে বা কোনোবা অসমীয়া সমাজতো একজন দুজন বেয়া মানুহ থাকে। তো বেয়া মানুহক ধৰি পেলাই শাস্তি বা প্ৰয়োজনীয়ভাৱে একশ্যন লোৱাটো ভাল, এইটো প্ৰশাসনৰ দায়িত্ব। কিন্তু এজন দুজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। হয়, আমাৰ বড়ো সমাজতো কোনোবা এজন দুজন বেয়া মানুহ থাকে, মুছলিম সমাজতো আছে, বেংগলী সমাজতো আছে। এজন দুজনৰ কাৰণে কোনোবা মুছলিমে কিবা একটা কাম কৰিছে বুলি গোটেই মুছলিম সমাজক দোষ দিয়াটো এইটো ঠিক নহয়। যোনে দোষী, যোনে কালপিত ইয়াক ধৰি পেলাই মানে উচিত শাস্তি দিয়াটো প্ৰশাসনৰ কাম, প্ৰশাসনে কৰিব। এইটো ধৰ্মীয় অনুষ্ঠানতো আক্ৰমণ কৰিছে। সেইটোৱেই কৈছোঁ মই যে কোনোবা এজন দুজনে কিবা ভুল কাম কৰিছে বুলি এনেকুৱা সমাজৰ ওপৰত বদনাম দিয়া, সমাজৰ কিবাৰ ওপৰত কাম কৰাটো এইটো ঠিক নহয়। মই এইটো ছাপৰ্ট নকৰে। আমাৰ বড়ো সমাজতো আছে এজন দুজন বেয়া মানুহ। এই এজন দুজন মানুহে বেয়া কাম কৰিছে বুলি গোটেই বড়ো সমাজক বদনাম দিব বিচৰাটো এইটো ঠিক নহয়। এইটো আমাৰ কাৰণে ভাল নহয়। এইবিলাক ৰাজনীতি কৰিব নালাগে। মই কৈছোঁ মুঠতে ইয়াৰ পৰা দূৰত থকাটো ভাল। মই অনুৰোধ কৰিছোঁ, হয় ভুল কাম কৰিছে কোনোবা এজনে, ইয়াৰ নামত গোটেই সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। বেংগলী সমাজতো এজন দুজন বেয়া মানুহ থাকিব, কেলৈ নাথাকিব? সেই বুলি বেংগলী মানুহ কোনোবা এজনে বেয়া কাম কৰিছে বুলি গোটেই বেংগলী সমাজটো দোষ দিব বিচৰাটো এইটো ঠিক নহ'ব। কোনোবা বড়ো মানুহে এজন দুজনে ভুল কাম কৰিছে বুলি গোটেই বড়ো সমাজক দোষ দিব বিচৰাটো এইটো ঠিক নহয়। যোনে দোষ কৰিছে ইয়াৰ ওপৰত প্ৰশাসন আছে, আইন আছে, বাছ।